প্ৰিয় ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া মই পাকঘৰলৈ যোৱাৰ কাৰণে ৰেডি হৈছোঁ, কাৰণ দুপৰীয়াৰ ভাত বনাম যিহেতুকে। আজি ভাবিলোঁ তিল দি মাংস বনাম। আপোনালোকে খাই পাইছেনে তিলেৰে মাংস বনাই? আজিনো কেনেকৈ বনাম, তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, কেনেকৈনো তিলেৰে মাংস বনাম। এতিয়া মই চবখিনি ৰেডি কৰি লৈছোঁ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক, আজি আপোনালোকক এখন আঞ্জা বনাই দেখুৱাম। তিলেৰে ব্ৰইলাৰ মাংস ধুনীয়াকৈ বনাই দেখুৱাম। এইখিনি ব্ৰইলাৰ মাংস ধুনীয়াকৈ নিমখ দি বইল কৰি লৈছোঁ আধা ঘণ্টামান। যিখিনি তেল ওলাই সেইখিনি পেলাই দিছোঁ, ধুনীয়াকৈ বইল কৰি লৈছোঁ ব্ৰইলাৰ মাংসখিনি। এইখিনি তিল দি লৈছোঁ, তিলেদি আজি ব্ৰইলাৰ মাংস বনাই দেখুৱাম আপোনালোকক। তিলখিনি আধা ঘণ্টামান তিয়াই মিক্সিত পেষ্ট বনাই লৈছোঁ ধুনীয়াকৈ। এইখিনি নহৰু লৈছোঁ, পিঁয়াজ এটা লৈছোঁ আৰু তেজপাত লৈছোঁ, এয়া গোটা নহৰু লৈছোঁ। এইখিনি মান ধনিয়াৰ পাত কুটি লৈছোঁ আৰু এইখিনি পেষ্ট বনাই লৈছোঁ। আদা নহৰু জলকীয়া ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। এতিয়া তিলেৰে ধুনীয়াকৈ মাংসৰ আঞ্জা বনাই দেখুৱাম, আপোনালোকে চাই থাকিব। কেৰাহী গৰম হ'বই দিছোঁ গেছত। এয়া চাওক, কেৰাহী গৰম হৈছে। এতিয়া ৰিফাইনখিনি দিম। এয়া চাওক ৰিফাইন, মই ৰিফাইনেদি বনাম। আপোনালোকে নিজৰ ইচ্ছা, তেল খালে তেলেদিও বনাব পাৰিব। তেলটো একেবাৰে কমকৈ দিম। এতিয়া তেজপাত নহৰু পিঁয়াজখিনি প্ৰথমতে ভাজি ল'ম। এয়া চাওক, এইখিনি প্ৰথমতে ভাজি ল'ম। এইখিনি অলপমান ভাজি ল'ম ৰংগুৰা নিদিয়াকৈ। এয়া চাওক, তেজপাত পিঁয়াজ নহৰু গোটা নহৰুকেইটা ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া এইখিনি আদা নহৰু জলকীয়াৰ পেষ্টখিনি ধুনীয়াকৈ দি দিম। এতিয়া ৰংগুৰাখিনি দি ল'ম একেলগে। এয়া চাওক, ৰংগুৰা দি দিছোঁ। একেলগে জিৰা জালুকৰ গুড়াও দি ল'ম এচামুচ। এয়া চাওক, জিৰা জালুকৰ গুড়া এচামুচ দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এইখিনি অলপমান ভালকৈ ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া তিলখিনি দি ল'ম। তিলখিনি পেষ্ট বনাই যিহেতুকে থৈছোঁ, এতিয়া তিলখিনি দি ল'ম। এয়া চাওক, এতিয়া তেলখিনি একেবাৰে কমকৈ জুইটো দি ভাজি ল'ম প্ৰথমতে। এনেকৈ তিল দি মাংস বনাই খালে বহুত টেষ্টি লাগে আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল তিলেৰে মাংস বনাই খালে। এতিয়া নিমখখিনি দি ল'ম। তিলখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া চাওক, নিমখ দি দিছোঁ।
নিমখখিনি যিহেতুকে দিছোঁ অলপমান টাইম তেলখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক তেলখিনি ধুনীয়াকৈ ভজা গৈছে। এতিয়া মাংসখিনি দি দিম। এয়া চাওক মাংসখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজি ল'ম 5 মিনিটমান। এয়া চাওক অলপমান টাইম ভাজি ল'ম। এয়া চাওক মাংসৰ পিছত তিলখিনি ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া অলপমান টাইম ভাজি ল'ম। এয়া চাওক ধুনীয়াকৈ ভাজি ল'লোঁ মাংসখিনি। এয়া চাওক মাংসৰ পিচবিলাক ধুনীয়া এয়া ড্ৰাই হৈ গৈছে। এতিয়া অলপমান গৰম পানী দি দিম। এয়া চাওক গৰম পানী দি দিছোঁ। পানী বেছিকৈ নিদিওঁ যিহেতুকে গ্ৰেভি কৰি বনাম। এইখিনি পানী অলপমান শুহিবলৈ দিম। 5 মিনিটৰ কাৰণে ঢাকনিখন দি দিম। এতিয়া ঢাকনিখন দি দিম। এয়া চাওক ঢাকনি দি দিছোঁ 5 মিনিটৰ কাৰণে। এয়া চাওক 5 মিনিট হৈ গ'ল, ঢাকনিখন গুচাই দিম। এয়া চাওক এয়া চাওক পানীখিনি ধুনীয়াকৈ শুহি গৈছে। এতিয়া অলপমান লাৰি দিম। এয়া চাওক এনেকৈ তিল দি মাংস বনাই আপোনালোকে এবাৰ হ'লেও খাই চাব, বহুত সোৱাদ লাগে। এনেকৈ নহৰু ধুনীয়াকৈ গোটা গোটা কৰি দি দিব। নহৰুটো খাই বহুত টেষ্টি লাগে। এয়া চাওক মাংসৰ পিচবিলাক কি ধুনীয়া হৈছে চাওক। এতিয়া মান ধনিয়াৰ পাতখিনি দি ল'ম। এয়া চাওক মান ধনিয়াৰ পাতখিনি দি দিছোঁ। এতিয়া অলপমান লাৰি দিম যিহেতুকে ধনিয়াৰ পাতখিনি দি দিছোঁ। এয়া চাওক দেখাত ধুনীয়া হৈছে আঞ্জা। তিল দি মাংসৰ আঞ্জা আপোনালোকক কম সময়তে বনাই দেখুৱালোঁ। এতিয়া আঞ্জা হৈয়ে গ'ল, তিল দি মাংসৰ আঞ্জা হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰিম। আপোনালোকক ভাতৰ লগত লৈ আছোঁ, আপোনালোকক দেখুৱাই দিম। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক ডিছ লৈছোঁ। এতিয়া ভাতখিনি ল'ম। প্ৰথমতে আজি তিল দি মাংস বনাই ধুনীয়াকৈ আপোনালোকক দেখালোঁ। ভাতেদি আজি তিল দি মাংস বনোৱা আঞ্জা খাই লওঁ। এতিয়া
ধুনীয়াকৈ মাংসৰ আঞ্জা ল'ম ভাতৰ লগত। এয়া চাওক, এয়া চাওক, এতিয়া কেঁচা জলকীয়া এটা ল'ম। এয়া চাওক, কেঁচা জলকীয়া এটা লৈছোঁ। এয়া চাওক, নেমু, গোল নেমু এফাল লৈছোঁ আৰু ধুনীয়া বিলাহী এপিচ লৈছোঁ। এয়া চাওক কেনেকুৱা লাগিছে ডিছখন। আপোনালোকৰ খাবৰ মন যোৱা নাই জানো? এনেকৈ বনাই আপোনালোকে এবাৰ হ'লেও খাব। তিল দি মাংস বনাই খাব ধুনীয়াকৈ, কমকৈ মছলা দি। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।